সৌভাগ্যশীল অনুভৱ কৰিছোঁ আজি জুবিন গাৰ্গৰ নিচিনা এজন বিখ্যাত শিল্পী তেখেতৰ প্ৰতিচ্ছবি আমি আজি অংকন কৰিব পাৰিছোঁ আৰু আমি খুবেই গৌৰৱ অনুভৱ কৰোঁ তেখেতক লৈ মোৰ ভাষা নাই মোৰ গাৰ নোম শিয়ৰি উঠিছে এই মুহূৰ্তত যদি আমি সঁচাকৈ এইদৰে জুবিন দাক মনে প্ৰাণে জীয়াই ৰাখিব পাৰোঁ আমি সুখী হ'ম সদায় সহায় সহযোগিতা আগবঢ়াব লাগিব সদায় মনত ৰাখিব লাগিব জুবিনদাৰ কথা জুবিনদাৰ বিষয় পাঠ্যপুথিত হওক জুবিনদাৰ নামত বিভিন্ন ধৰণৰ অনুষ্ঠান হওক মই ইয়াৰ কামনা কৰোঁ আপোনালোকে যিহেতু এটা চিত্ৰ অংকন কৰি স্মৃতি ভিডিঅ' কৰে কেনেকৈ আপোনালোকে এই কিটো আহিছিল মনোভাৱটো আহিছিল আপোনালোকে জুবিন দাক হয় আচলতে আমি লক্ষ্য কৰিছোঁ যে বিভিন্ন প্ৰান্তত আজি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিবোৰ অঁকা হৈছে আৰু আমি এটা তাত কমি অনুভৱ কৰিলোঁ যে আমাৰ গৌৰীপুৰৰ নিচিনা এখন কালচাৰেল টাউন ইয়াত কিয় জুবিন গাৰ্গৰ প্ৰতিচ্ছবি হ'ব নোৱাৰে গতিকে আমাৰ এখন ইনষ্টিটিউশ্যন আছিলে আৰ্ট ইনষ্টিটিউশ্যন আমি তাৰে পৰা বিভিন্ন চিত্ৰশিল্পীসকলে একলগ হ'লোঁ বিশেষকৈ কল্যাণীবাক ধন্যবাদ জনাব লাগিব আমি এনেকৈ আলোচনা কৰি এই বহুত কষ্ট কৰিছোঁ এইখিনি আমি বহুত কম সময়ৰ ভিতৰত কৰিছোঁ হয়তো পাৰফেকশ্যন যিমানখিনি আহিছে আৰু অকণমান ভাল হ'ল হয় আমাৰ যদি ক'ৰবাত ভুল ত্ৰুটি থাকে আমি ক্ষমা বিচাৰিম আৰু সকলোৱে আঁকোৱালি লৈছে ভাল পাইছে বহুত ভাল ভাল ফিডবেক দিছে আমি এনেকৈ আলোচনা কৰাৰ পিছত 2 দিনৰ ভিতৰত আমি এইখিনি কমপ্লিট কৰিলোঁ 2 দিনৰো কম আমি ৰাতিপুৱা 4 বজালৈকে যোৱাকালি কাম কৰিলোঁ আৰু হঠাৎ আজি ইনগ্ৰেশ্যন কৰিলোঁ অসমবাসীয়ে জুবিন দাৰ মৃত্যু নাই বিচাৰিছে আপোনালোকে কি ক'ব হয় জুবিনদাৰ ন্যায় বিচৰা কথাটো এনেকুৱা ধৰণৰ এতিয়া কোনে কাক ন্যায় দিব আমাৰ ইয়াত অকণমান খেলি মেলিৰ এটা সৃষ্টি হৈছে কাৰণ আমি অনুৰাগী আমাৰ ইয়াত ৰাজনীতি কৰাৰ একো নাই আমি বিচাৰোঁ ন্যায় পাওঁ কিন্তু দেখিবলৈ পোৱা গৈছে যে বিভিন্ন সময়ত যি চৰকাৰখন আছে চৰকাৰখনে আকৌ চৰকাৰখনকে ন্যায় বিচাৰি আহিছে তো এই খেলি মেলিবোৰত আমি নিজকে মানে কেতিয়াবা আশংকা মানে আমাৰ আহি যায় যে আমি কাৰ ওপৰত ভৰসা কৰি আছোঁ তো এইখিনি হ'ব নালাগে ৰাজনীতি হ'ব নালাগে এই মহান শিল্পীগৰাকীক লৈ অতি সোনকালে ন্যায় পাওঁ আমি সকলোৱে তাকে কামনা কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত